আমি গম পাইছোঁ 10:30 মই কামত ওলাই গৈছিলোঁ কামত ওলাই যাই ফেমিলিক ফোন কৰিছে বোলে তোমাৰ ল'ৰা হোষ্টেলত নাই মই আহি গম পালোঁ 10:30 আহি টোটালকৈ মানুহক ফোন কৰিলোঁ মই এতিয়া হোষ্টেলৰ কৰ্তৃপক্ষ তেওঁক ফোন কৰোঁতে তেওঁ ক'লে বোলে 5 বজাৰ পৰাই ল'ৰাটো নিৰুদ্দেশ গৈছে মই ক'লোঁ কেনেকৈ নিৰুদ্দেশ হ'ব তেওঁতো আহিলে মই ওচৰতে থাকোঁ কৈছে নহয় এজন 10ত পঢ়া ল'ৰা আৰু 3জন ল'ৰা ইয়াতে 5 পিনেৰে গৈছে মই ক'লোঁ চিকিউৰিটি আছে চিকিউৰিটি থকাত কেনেকৈ গ'ল হোষ্টেলৰ কৰ্তৃপক্ষ আছে 5 পিনে যাওঁ বুলি কৈছে ইয়াতে 5 পিনে দি আপোনাৰ ল'ৰা কি কাণেৰে নুশুনে নেকি বুবা নুশুনে শুনাই নাপায় আকৌ ইয়াতে 3জন ল'ৰা নোহোৱা বুলি কৈছে এজন 10ত পঢ়া ল'ৰা তেওঁ অলপ ডাঙৰ আৰু মোৰজন সৰু 6ত পঢ়ে যেতিয়া 10টা বজাত গম পালোঁ আহি কেনে ইয়াতে মই মানুহক লগ কৰিলোঁ লগ কৰাওঁতে সি এজাহাৰ দিবা গ'ল তাৰপিছত মই খানাপাৰা গ'লোঁ খানাপাৰাৰ পৰা ISBT গ'লোঁ ISBTৰ পৰা মই জালুকবাৰী হৈ আদাবাৰী হৈ এনেকৈ মই বিচাৰি আহিলোঁ কোনো একো সন্ধানে নাপালোঁ এনে গম পাইছোঁ 10টা 11টামান বজাত মাহে মানে 10টামান বজাত দিয়ে আৰু সেনেকৈ আমাক হোষ্টেলৰ পৰাই হোষ্টেলত যিজনে চোৱা চিতা কৰে তেখেতে ফোন মাৰিছে কৈছে তোমাৰ ল'ৰাটো নাই 2জন ল'ৰা এতিয়া ক'ৰবাত গৈছে তোমালোকে আহাচোন আমি ইয়াত কথাটো শুনি দৌৰা দৌৰিকৈ আহিলোঁ আহিলে দেউতাকো বহুত জেগা বিচাৰিলে আৰু জেগা বিচাৰি মানে ভাগৰি আহি তেওঁ ৰ'ল তাৰপৰা আৰু মই ক'লোঁ যি ল'ৰাটো যি 4টা 5টা টাইমটো জানছে তোমালোকে ক'ত গৈছে সেইটো কথাটো গম পাবা আমিতো গম নাপাওঁ আমিতো নাথাকোঁ ইয়াতে এতিয়া ইহঁতৰ মতে এফালেদি যোৱা নাই সিফালেদি যাওঁ বুলি কৈছে আৰু মই সেইকাৰণে ছাৰ বাইদেউকো মই কৈছোঁ মানে অলপ ষ্টিক হ'ব লাগে এনেকুৱা ল'ৰা ছোৱালী আজি এটা কালি এটা এতিয়া 3টা ল'ৰা একেলগে নহয় আজি যদি নাপাওঁ তেতিয়াহ'লে আমি শুধৰাই দিম নেকি আমিতো শুধৰাই নেৰোঁ এখন স্কুলক আমাক যেনেকৈ কি নহওক ল'ৰা ছোৱালী দিবই লাগিব আনি হেলে এজন আমাৰ ল'ৰাই হয় আৰু 2জন 6ত পঢ়ে বুলি কৈছে সেইটো এতিয়া ইয়াত কোৱা মতে আপোনাৰ ধৰক 5টা বুলি কৈছে 6টা বুলিও তেনেকৈ টাইম দিছে আমি এতিয়া লগালগ আহি পিনি উপস্থিত হ'লোঁ কালি আমি আহিছিলোঁ হোটেলত থাকি দিয়া খাতে আমি সোনকালে আহি পালোঁ আমাৰ হয় হয় মোৰ ল'ৰা আছিলে হয় আকাশ গগৈ যোৰহাটত ঘৰ হয় আমি ইমানটো নাজানো আমি যোৰহাটৰ পৰা অকণমান প্ৰব্লেম হয় মানে ইয়াত কিছুমান হেৰি কৰিবৰ কাৰণে এনে ফটোটো আছে এই ল'ৰাজনৰ ওচৰত যোৱা বছৰত পৰীক্ষা ফাইনেল পৰীক্ষা দি এই বছৰত হোষ্টেল দিছে মোৰ অৰিজিনেল ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট বিলাচীপাৰা ইয়াতে যোৱা এই বছৰ ফাইনেল পৰীক্ষা দি এইবাৰৰ পৰা হোষ্টেল দিছে স্কুলৰ পৰা কাণত নুশুনে কথা ক'ব নোৱাৰে এইটো ল'ৰা এটা ওপৰেদি পাৰ হৈ যাব পাৰে জানো এতিয়া সিহঁতে কোৱা মতে মইতো এতিয়ালৈকে দেখা নাই সেনেকৈ ৱাল পাৰ হোৱা বুলি আৰু সেনেকৈ মই যিখিনি দিব লাগে মই দি থৈ যাওঁ কৈও যাওঁ চমজায়ো যাওঁ যে বাহিৰত নাযাবি গাড়ী চাৰি তহঁতে বুজি নাপাবি সি নাযায়ও বুলি কয় নাযাওঁ বুলি এই ভিতৰতে কিবা কিবি খেলা খেলি থাকে ল'ৰা ছোৱালীবিলাক কয় বাহিৰত নাযায় ঘূৰি থাকে খালি ঘূৰি থাকক কিন্তু বাহিৰত নাযাবি আমি এতিয়ালৈকে কেছ দিয়া নাই হোষ্টেলৰ মেনেজমেণ্টে কৈছে আমি থানাত ষ্টেটমেণ্ট দিলোঁ ফটো চটো দিলোঁ কিন্তু ষ্টেটমেণ্টটো মই ফটো মাৰি দিব গ'লোঁ মোবাইলত এতিয়ালৈকে দিয়া নাই কৈছে মই দি আছোঁ আপুনি যাই পিনে দি আছোঁ এইখিনিয়ে